ব্যবস্থা করলে সেইটো সমাধান হয় চিপাঝাৰ সমষ্টি চিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মুহূৰ্তলৈকে ইয়াতে এতিয়া মানে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই আৰু মই নিজে চিপাঝাৰ থানালৈ গ'লো তাতে আমাৰ শিক্ষকসকল আমাৰ অধ্যক্ষ তাতে ৰখি আছে পেপাৰ দিব পৰা নাই সেৱা কৰ্তৃপক্ষই চিপাঝাৰ থানাৰ পৰা পেপাৰ উলিয়াই দিব পৰা নাই এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা অসমত এজন ডাইনামিক মুখ্যমন্ত্ৰী থাকোঁতে এজন শিক্ষামন্ত্ৰী থাকোঁতে আৰু এই সেৱাত এজন অকৰ্মণ্য মানুহ আজি 10 বছৰ আগতে ৰিটায়াৰ্ড হোৱা মানুহ এজনক এতিয়াও চেয়াৰমেন দি বুৱাই থৈ দিছে ইয়াৰ লক্ষ্য উদ্দেশ্য কি অসমীয়া মাধ্যমৰ যিটো শিক্ষা ব্যৱস্থা ৰাজ্যখণ্ডৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে বহি থৈ দিছে নেকি কোনটো মেট্ৰিক পৰীক্ষা তেওঁলোকে ভালকে পাতিব পাৰিছে প্ৰত্যেকবাৰে সেৱাৰ পৰীক্ষা বহি গৰুৱে খোৱাৰ পৰা আদি কৰি এতিয়া আজিৰ এই বৃহত্তৰ অঞ্চল এইটো চিপাঝাৰ সমষ্টিৰ এটা বৃহত্তৰ অঞ্চল গৰুগুটি অঞ্চল এই অঞ্চলত একদম বৃহত্তৰ অঞ্চলৰ পৰা গোটেই স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিব এই মুহূৰ্তলৈকে পেপাৰ দিব পৰা নাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছো যে আপোনালোকে পৰীক্ষাটো যিমান নিকা কৰিব খুজিছে প্ৰথমতে আৰচিজনক এই সেৱাৰ পৰা খেদক তাতে এজন অসমীয়া মানুহ বহাক অসমীয়া ভাষা অসমীয়া শিক্ষানুষ্ঠানৰ প্ৰতি বৃহত্তৰ অঞ্চলত আমাৰ চৰ্চা কৰি মিলি পৰীক্ষা এক্সাম হয় গতিকে এইবাৰ আমাৰ ঘৰে 9টাৰ পৰা পৰীক্ষা আৰম্ভ হয় কিন্তু যাই 10টা বাজিছে এতিয়ালৈ কুৱেশ্যন পেপাৰ এতিয়ালৈ অহা নাই শিক্ষা বিভাগ ইমান অৱহেলা আৰু এই চৰকাৰে কয় পৰিৱৰ্তন চৰকাৰ বুলি কয় কিন্তু আমিতো পৰিৱৰ্তন দেখা নাই আমাৰ ল'ৰা ছোৱালী নাখায় 8টা 8:30টাত উপস্থিত হৈছে এতিয়ালৈ কুৱেশ্যন পেপাৰ পোৱা নাই ইহঁতে এক্সাম লিখিব কেতিয়া আকৌ ঘৰলৈ যাব কেতিয়া মানে সেই কথাটো চৰকাৰে চিন্তা কৰা নাই চৰকাৰে পৰিৱৰ্তন বুলি কয় আমি বহুত পৰিৱৰ্তন কৰিছোঁ এইবিলাকহে পৰিৱৰ্তনৰ কাহিনী গতিকে চৰকাৰে জনা উচিত শিক্ষা বিভাগ নিশ্চয় এই সেৱাত যি সভাপতি বহাইছে তেখেতক মানে নিলম্বন অতি সত্য নিলম্বন কৰিব লাগে এনেকুৱা গাফিলতিৰ কাৰণে আমি অভিভাৱক হিচাপে ধিক্কাৰ জনাইছোঁ শিক্ষা বিভাগত ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ হেপালি খেলাৰ কাৰণে তেখেতক আমি অনতিপলমে নিলম্বিত হোৱাৰ কাৰণে আমি আবদাৰ জনাইছোঁ দাবী জনাইছোঁ সব ৰাইজে ইমান 8টা বজাৰ পৰা একেতে ৰখি আছে ল'ৰা ছোৱালীবিলাকে নাখাই পেলাই আহি পৰীক্ষা দিম বুলি ভাবি আছে কিন্তু এতিয়ালৈ কুৱেশ্যন পেপাৰ পোৱা নাই দুখৰ বিষয় এইখিনিয়ে মই ল'ৰা ছোৱালীৰ পৰিমাণটো মই ভালকৈ নাজানো কিন্তু হয়তো বহুত 300 ল'ৰা ছোৱালী পৰীক্ষা অৱতীৰ্ণ হৈছে কিন্তু অৱহেলাৰ কাৰণে আমি অভিভাৱক হিচাপে আৰু অসমবাসী হিচাপে ধিক্কাৰ জনাইছোঁ শিক্ষা বিভাগত বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ তেখেতেও অভিজ্ঞতা বা এনেকুৱা এজন মুখ্যমন্ত্ৰী বুলি কয় অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থান বুলি অসম বুলি কয় এয়া অসমৰ পৰিণতি নেকি শিক্ষা বিভাগ ইমান তললৈ গৈছে আমি তাৰমানে ভবা নাছিলোঁ কাৰণ আপোনালোকে শিক্ষা বিভাগটো নিশ্চয়কৈ উন্নতি কৰক হেমাহি কৰিছে কিন্তু ল'ৰা ছোৱালীৰ জীৱন লৈ আপোনালোকে আৰু হেমাহি নকৰিব বুলি আমি আপোনালোকক আবদাৰ জনাইছোঁ চাওক ক'বলগীয়া কথা দুখৰ বিষয়ে এইটো যে 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল কিন্তু এতিয়া 10টা বাজি গৈছে তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল পিছই দিব লাগিছিল অভিভাৱক আৰু ল'ৰা ছোৱালীখিনি কিয় হাৰাশাস্তি কৰি আছে ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে আৰু আমাৰ গৰুগুটিৰ এটা সুনাম মানে আছে মানুহখিনিক মানে আপুনি ল'ৰা ছোৱালীখিনিক মানে ভৱিষ্যত কি হ'ব যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব আৰু বহুত বিপদত পৰিব ইহঁতে আহি ইয়াত